মানে উন্মোচন কৰিবলৈ আহিছো আৰু আহি বিনম্ৰভাৱে 9 তাৰিখে আপোনালোকৰ পৰা মই ভোট বিচাৰিছো। 9 তাৰিখে হাতৰ চকীত ভোট দি কংগ্ৰেছৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মই নিৰাপৰভাৱে আপোনালোকৰ ভোট বিচাৰি আপোনালোকক সম্বোধন কৰিছো। মই কথা দিছো আপোনালোকে 9 তাৰিখে দায়িত্ব লওক। এইখন এখন বৃহৎ যুদ্ধ, এইখন ন্যায়ৰ যুদ্ধ, এইখন আমাৰ গণতান্ত্ৰিক সুৰক্ষাৰ কাৰণে সংবিধান ৰক্ষাৰ এখন যুদ্ধ। এই যুদ্ধত দিছপুৰবাসী ৰাইজে মোক সহযোগিতা আগবঢ়াব, সমৰ্থন আগবঢ়াব। মই আপোনালোকৰ হৈ বাকী 9 তাৰিখে সমৰ্থন আগবঢ়াওক। মই তাৰপিছত আপোনালোকৰ হৈ কাম কৰাৰ জনপ্ৰতিনিধিৰ দায়িত্ব মই পালন কৰিম। আজি কি কাৰণত আপোনালোকে আমাক ভোট দিব লাগে? মোক অকমান আগত মিডিয়াই শুনিছে যে আজি বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এখন ইস্তাহাৰ বোলে মুকলি কৰিছে। মোৰ হাঁহি উঠিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছৰ যিখন ইস্তাহাৰ আজি ছমাহ ধৰি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হিচাপে ইস্তাহাৰ বনাইছিলে, সেই ইস্তাহাৰখনে তেওঁ ভৰিৰে মোহাৰি তেওঁ নিজৰ সুবিধাৰ কাৰণে বিজেপি দলত গ'ল। যিজন ব্যক্তিয়ে নিজ হাতেৰে তৈয়াৰ কৰা এখন ইস্তাহাৰ নষ্ট কৰি আজি বিজেপিত নিজৰ সুবিধাৰ কাৰণে গৈছে, সেইখন ইস্তাহাৰৰ কিবা প্ৰয়োজন আছে নেকি ৰাইজ? সেইখন ইস্তাহাৰৰ কিবা প্ৰয়োজন আছে নেকি? গতিকে মই আপোনালোকক কৈছো, এইবাৰ বিজেপিৰ কৰ্মীসকলকো কৈছো, এজিপিত থকা কৰ্মীসকলকো কৈছো, সমৰ্থকসকলকো কৈছো যে আমাৰ কংগ্ৰেছৰ বুথ লেভেলৰ পৰা সকলে দিনে নিশা সুপুৰুষাৰ্থ কাম কৰি আছে। আপোনালোকে সহায় আৰু সহযোগ কৰক, কাৰণ এই সুবিধাবাদীসকলৰ কবলত পৰি বৰ্তমান বিজেপি দল এতিয়া বিজেপি দল হৈ থকা নাই। আজি গুৱাহাটী দিছপুৰত পাহাৰত থকা লোকসকলে মাটিৰ পট্টাৰ কাৰণে ককবকাই থাকিবলগীয়া হৈছে। তেওঁলোকে যিসকলে কবুলা এপ্লাই কৰিছে, আজি এই চৰকাৰে প্ৰিমিয়াম 18 লাখৰ পৰা 6.5 লাখৰ প্ৰিমিয়াম ধাৰ্য কৰিছে। মই পাহাৰ অঞ্চলত থকা ৰাইজক শুনিছো যে পাহাৰত থকা ৰাইজে একঠা মাটিৰ কাৰণে 18 লাখ প্ৰিমিয়াম দিব পাৰিব নেকি? নোৱাৰে। আৰু আমাৰ আজি 5টা গেৰাণ্টিত কংগ্ৰেছ চৰকাৰ আহিলে আমি 10 লাখ মানুহক স্থায়ীভাৱে মাটি পট্টা দিয়াৰ সংকল্প লৈছো। আমি গেৰাণ্টি দিছো। সবকা সাথ সবকা বিকাশ বুলি কোৱা চৰকাৰখনে তৰুণ গগৈ ডাঙৰীয়াই 450 টকাত আমাক দি যোৱা চিলিণ্ডাৰ আজি 1026 টকাত কিনিবলগীয়া হৈছে। 70 টকাত দি যোৱা মিঠাতেল এই সবকা সাথ সবকা বিকাশৰ চৰকাৰখনৰ দিনত 240 টকাত কিনিবলগীয়া হৈছে। সকলোতকৈ দুৰ্ভাগ্য এই কথা যে আজি তাৰিখত 9,000 চৰকাৰী বিদ্যালয় বন্ধ হৈছে, তাৰ বিপৰীতে অলিয়ে গলিয়ে মদৰ ৰাজহৰে চৰকাৰ চলিছে। যোৱাকালি দেখিছে এইখন চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। যোৱাকালি আমাৰ বিদিশা নেওগ জালুকবাৰীত যেনেকে আমাৰ দৰে সমদল কৰি আহোঁতে বিজেপি সমৰ্থকে লাঠি জোং লৈ আমাৰ যিসকলে কৰ্মীয়ে প্ৰশাসন কৰিছিলে গাড়ী ভাঙিছে আৰু শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে। আপোনালোকে দেখিছে নদুৱাৰত আমাৰ প্ৰাৰ্থীক মৰিয়া হস্পিটেলত ভৰাই থাকিব ৰাখিছে। এইখন চৰকাৰ গুণ্ডাগিৰিৰ চৰকাৰ। মই ৰাইজক শুনিছো, এইখন চৰকাৰ যদি পুনৰ ক্ষমতাত আহে পুলিচ আৰু বুলডোজাৰ লৈ এওঁলোকে সকলোকে ভয় আৰু ভীতিৰে ৰাজ্য চলাব। 2 লাখ কোটি টকাৰ ধাৰ এফালে অৰুণোদয় দিছে, আনফালে ধাৰৰ বোজা সকলোৰে মূৰত দিছে। অৰুণোদয় পোৱা মই বাই ভনীসকলকো অনুৰোধ জনাইছো যে আপোনালোক সকলোকে মই আহ্বান জনাইছো,
আঁচনি কংগ্ৰেছৰ দিনতো পাব। কংগ্ৰেছৰ চৰকাৰৰ দিনত কল্পতৰু আঁচনি পাইছিলে, আইজনী মাজনী বৃদ্ধ পেঞ্চন সকলো পাইছিলে, ইন্দিৰা আৱাসত ঘৰ পাইছিলে। পাহাৰত থকা লোকসকলে মাটি পট্টা পোৱা নাছিল ঠিকেই, কিন্তু পাহাৰত থকা লোকসকলে ৰাস্তা ঘাট বিজুলী আৰু পানীৰ ব্যৱস্থা পাইছিলে। আজি এইখন চৰকাৰে সবকা সাথ বিকাশৰ কথা কয়, কিন্তু এইখন চৰকাৰে গুৱাহাটীত খোৱা পানী এটোপা যোগাৰ দিব পৰা নাই। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়, কিন্তু এজাক বৰষুণ দিলে কৃত্ৰিম বানপানীত মানুহ ওলাব নোৱাৰা অৱস্থা হৈছে। মই সেই দীঘলীয়া নকৰো, আপোনালোকৰ পৰা মই আহ্বান জনাইছো যে এবাৰ আপোনালোকে মোক সহায় কৰক। মই বলিষ্ঠভাৱে আপোনালোকৰ হৈ বিধানসভাত মাত মাতিম। আজি আশা কৰ্মীসকলৰ কথা কওক, ৰন্ধনৰ যিসকল সহায়িকাৰ কথা কওক, NRSMৰ কৰ্মচাৰীৰ কথা কওক, 108ৰ কৰ্মচাৰীৰ কথা কওক, APDCLৰ কৰ্মচাৰীসকলৰ কথা কওক, শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে আজি হতাশজনক অৱস্থাত পৰিছে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, মই নিৰাপদ থাকো, সদায় ৰাইজৰ মাজত উপলব্ধ হৈ থাকো। আপোনালোকৰ প্ৰত্যেকটো সমস্যাত মই আপোনালোকৰ লগত থাকো। আজি দোকানদাৰ সকলৰ অৱস্থা নাই, দিনটো দোকান ঠিকেই খোলে, ৰাতি তেওঁলোকে ধাৰ ঋণ মাৰি পকেটত 200-300 টকা লৈ যাবলগীয়া অৱস্থা হৈছে। মই সেই আপোনালোকক আহ্বান জনাইছো, আঁচনি কংগ্ৰেছৰ চৰকাৰত পাব, কম দামত বস্তু পাব, স্মাৰ্ট মিটাৰৰ মাধ্যমত আপোনালোকে কিন্তু পাহৰি নাযাব। তিলখাকুৰ উচ্ছেদ আপোনালোকে পাহৰি নাযাব। এইখন চৰকাৰে 366টা জেগাত উচ্ছেদ কৰিবৰ কাৰণে পাহাৰ চিনাক্ত কৰিছে। আৰু এইবাৰ যদি আপোনালোকে ভয় খায়, তেওঁলোকৰ যদি ভুৱা পট্টাত যদি আপোনালোকে ভুল যায়, এই নিৰ্বাচনৰ পিছত গুৱাহাটীত পাহাৰত ৰাইজ থাকিব নোৱাৰিব। মই সেই আপোনালোকক আহ্বান জনাইছো, চৰকাৰৰ কাম হৈছে অন্ন বস্ত্ৰ বাসস্থান প্ৰদান কৰা, আৰু এইখন চৰকাৰৰ কাম হৈছে আদানী আম্বানীক অসমৰ মাটি 1 টকা দৰত প্ৰদান কৰা। বিজেপি মানে হৈছে বীজাণু, আৰু বিজেপি শেষ হ'লে বীজাণু অট'মেটিক শেষ হ'ব অসমৰ পৰা। কাৰণ বিজেপি মানে বীজাণু, আৰু বীজাণু মানে বিজেপি, আৰু সেই বিজেপিৰ লগতে আছে বীজাণু সোপা।